হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজি আমি আহিছোঁ হিড়িম্বা বাথৌ মন্দিৰত। মানে ইয়াতে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিব হোৱা নাছিলে। মানে আজিকালি যিহেতু চব বেলেগ বেলেগত থকা হয়, গতিকে সময় নিমিলে কাৰোৰে। আৰু তেনেকৈ আমি তিনিওজনী একেলগে লগ হৈ আজি আহিলোঁ। আৰু ইয়াতে সোমোৱাৰ পিছতে মানে এনেকুৱা ধুনীয়া এটা ফিল হয়, সেইটো মানে বুজাব নোৱাৰে। কাৰণ ইয়াতে চাওক, মানে গোটেই চাৰিওপিনে সেউজীয়া সেউজীয়া, মানে ফুলেই চাওক নে বেলেগ গছেই চাওক, মানে গোটেই সেউজীয়া পৰিৱেশ। আহি এনেকুৱা ধুনীয়া এটা শান্তি পায়, মানে সেইটো বুজাব নোৱাৰে। আৰু তাত এনেকৈ তেওঁলোকক পূজা কৰা কিবা মূৰ্তি চূৰ্তি বনাই থৈ দিয়া আছে। আৰু ইয়াতে হালধীয়া বাঁহ, আৰু এইপিনে চাওক মানে কাষতে পুখুৰী এটা আছে, আৰু লগতে ফুল চুলো এনেকৈ ৰুইছে, কেনেকুৱা ধুনীয়া লাগিছে। আৰু ইয়াতে এনেকৈ মূৰ্তি চূৰ্তি কিবা বনাই থৈ দিয়া আছে। তাৰপাছত তাত মানে এনেকৈ ফিল্ড এখনৰ নিচিনা আছে, আৰু তাৰে কাষত এনেকৈ কহুৱা নিচিনা সৰু সৰু বগা বগাকৈ ফুলিছে। মানে কেনেকৈ বুজাম মই বুজি পোৱা নাই। আৰু ইয়াতে আহি বহুত ভাল লাগে।